বহুত এটা ইম্পৰ্টেণ্ট একদম ভেৰি ইম্পৰ্টেণ্ট ছেশ্যনলৈ ৱেলকাম। পূৰা কি মই এনালাইজ কৰি ক্লাছটো আনিছোঁ। যেনেকৈ এইটো চাওক, একগালমান এনালাইজ কৰি মই পূৰা এনালাইজ বেছ কৰি আনিছোঁ। এইবোৰ আজি এইটোৰ ওপৰতে ডিছকাশ্যন কৰা হ'ব, ক'ৰ পৰা কি আহে। আহক আজি কি হ'ব, ষ্টেটিক জিকে, যোনটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। জিকে 70% কাভাৰ হৈ যায় ষ্টেটিক জিকেৰ পৰা। এই ষ্টেটিক জিকেৰ পৰা কি পঢ়িব আৰু কি নপঢ়িব এইটোৱে আজি ডিছকাছ কৰি ফুল মই এনালাইজ কৰি লৈ আহিছোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু বহুত কষ্ট হৈছে এইটো আনোতে, বহুত পেপাৰ এনালাইজ কৰিব লগা হৈছে। ভিডিঅ'টো প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব, নতুন চেনেল হয়। আহক ষ্টাৰ্ট কৰোঁ। ষ্টেটিক জিকেত কি পঢ়িব কি নপঢ়িব। ফাৰ্ষ্ট টপিক কি, বুকছ এণ্ড অথৰ। বুকছ এণ্ড অথৰ খালি আছামৰে নহয়, ইণ্ডিয়াৰ বহুত বহুত ইম্পৰ্টেণ্ট। চাওক, এইটো ট্ৰেইন টু পাকিস্তান আহিছিলে, গুৱাহাটী হাইকোৰ্ট 2014। বিক্ৰম ছেটৰ এটা বুক আহিছিলে, উইংছ অফ পাৱাৰ আহিছিলে, গড অফ স্মল থিং আহিছিলে। এইটো 25 নতুন, ঠিক আছে, কাৰেণ্টৰ। গড অফ স্মল থিং কোনে লিখিছে ক'বচোন, কমেণ্টত জনাব। ইয়াৰ পৰা কি জানে এটা হ'লেও কমেণ্টত জনাবচোন, আপোনাৰ প্ৰিপাৰেশ্যন কিমান হৈছে। লিভিং হিষ্ট্ৰী কেনেকৈ লিখে, এইটো কি এটা বুকৰ নাম সুধিছিলে, ঠিক আছে। মাই লাইফ কোনে লিখিছে, কালিদাসৰ এটা নহয় হা। আৰু এইটো মনত ৰাখিব, মই কিন্তু এইটো কুৱেশ্যন লৈ অহা নাই, আপোনাৰ কাৰণে কুৱেশ্যন অহা নাই। মই এনালাইজ কৰিছোঁ, এনালাইজ কৰি আপোনাক কৈছোঁ যে আপুনি কি পঢ়িব। এইটো নহয় যে এইকেইটাই পঢ়িব, এইকেইটাৰ বাহিৰত যি থাকে সেইটো পঢ়িব লাগিব, ক'ব নোৱাৰে ক'ৰ পৰা আহে। মই জাষ্ট কুৱেশ্যন দেখাইছোঁ, এনালাইজ কৰি ক'ৰ পৰা আহিছে। আপুনি যি আছে বুকৰ A to Z পঢ়িব, A to Z একদম। মই এইটো টেলিগ্ৰামত দি দিম, টেলিগ্ৰামত পুৰা PDF টো দি দিম, জইন কৰি ল'ব, তলত লিংক দিম। এইটো কিন্তু বাৰে বাৰে কৈছোঁ, এইটো হেৰি হয়, এইটো নহয় যেনেকৈ এইটো কালিদাসৰ এটা বুক আহিছিলে, এটা বুক নহয়, যি বুজি বুক চব পঢ়িব। ডেভিড কপাৰৰ এটা বুক আহিছিলে, এইটো মই ভালকৈ নাজানো, এইটো ইমান ইম্পৰ্টেণ্ট হয়নি। সাগৰম টি বহুত আইনী একবাৰী বহুত ইম্পৰ্টেণ্ট। প্ৰহ্লাদ চিত্ৰ কোনে লিখিছিলে, ঠিক আছে। ব্লেণ্টুড এইবিলাক, উই দ্য পিপল, ৰুম অন দ্য ৰুফ কাৰ হয়, কি হয়, জেমছ বণ্ডৰ, ঠিক আছে। আষ্ট্ৰাক নভল, পভাৰ্টি এণ্ড ব্ৰিটিছ বহুত ইম্পৰ্টেণ্ট, ইণ্ডিয়া ডিভাইচ বহুত ইম্পৰ্টেণ্ট। পঢ়িলে কোনে, পেন নেমো সুধিছিলে, ঠিক আছে। তাৰ পেন নেম কি, আৰু পেন নেম সুধিছিলে, ঠিক আছে। ধনী কবি, এইটো পেন নেম, সাগৰ দেখিছা, ঠিক আছে। মালগুটি ডেজ, ৰাজতৰংগনী, আৰু কিছুমান আছিলে, বহুত বহুত বুক আছিলে। মইতো আৰু বহুত স্কিপ কৰিছোঁ, ঠিক আছে। মই বাৰে বাৰে কৈছোঁ, এইটো মই কুৱেশ্যন লৈ অহা নাই, মই কি এনালাইজ কৰি আছোঁ। বুক A to Z পঢ়িব, কি কি ইম্পৰ্টেণ্ট হ'ব পাৰে, ঠিক আছে। আৰু যেনেকৈ এটা কি আছিলে ৰাইটাৰ, কিটো আৰু যেনেকৈ এটা ৰাইটাৰ আছে, তাৰ নামটো মনত পৰা নাই মোৰ। বহুত ফেমাছ বুক লিখিছিলে যে, টু ষ্টেট, যেনেকৈ টাইপ বুক লিখিছিলে। তোৰ বুকটো, এইটো ৰাইটাৰটো কি আছিলে না, কমেণ্ট কৰি জনাবচোন। এইটোৰ এটা ট্ৰিক কৈ দিওঁ, এইটো ৰাইটাৰত কি সদায় নাম্বাৰ দি থাকে, যেনেকৈ 1 পইণ্ট এনেকৈ নাম্বাৰ দি থাকে, ঠিক আছে। এনেকুৱা যি তাৰ বুক চাব চব নাম্বাৰ দি ষ্টাৰ্ট হয়, এটা এটা ট্ৰিক। টেম্পেল, এতিয়া শিকিলে কি টেম্পেল, ঠিক আছে। টেম্পেল কিয় পঢ়িব, মই এইটো কাৰণে দেখাইছোঁ। এইটো নহয় যে অনলি এইবোৰে পঢ়িব, A to Z পৰা যি টেম্পেল আছে ইম্পৰ্টেণ্ট চব পঢ়ি যাব। দিলৱাৰা সুধিছিলে, দিলৱাৰা ক'ত আছে কমেণ্টত জনাব। আছাম পুলিচত অক্ষৰধাম শুনিছিলে, এইটো 2014। দিলৱাৰা সুধিছে, আগত চাওক কমন চাওক 2019 to 22 চাইছে কিমান ৰিপিট হয়। এইবাৰ সুধিছিলে ADRE, ঠিক আছে। লটাছ টেম্পল সুধিছিলে আগৰ ADRE। মই ADRE 1 2 এনেকৈ ডিফাৰেঞ্চিয়েট কৰা নাই, বা HSLC ডিফাৰেঞ্চিয়েট কৰা নাই। ADRE মানে চব ADRE ধৰিছোঁ হা। এইটো এটা ইম্পৰ্টেণ্ট যি আছে A to Z, কি কেনেকৈ পঢ়িব, এটা টপিক উঠাব, এইটোৰ কি নোটছ বনাওক, আৰু কি ডিভাইচ কেনেকৈ পঢ়ে এইটো আপোনাৰ কথা। মুখৰে পঢ়ে, লিখি পঢ়ে। মই কিছুমান টপিক যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ, লিখিও পঢ়িছোঁ, লিখি লাৰ্ণ কৰিছোঁ। লাৰ্ণ কৰিবই লাগিব, উপায় নাই। আৰু নেভাবিব যে বহুত টপিক, কিছুমান টপিক মই কিন্তু এইপিনে যদি তলত যাওঁ, বহুত টপিক আছে, কিন্তু কভাৰ কৰিবই লাগিব। যদি এক্সাম ক্লিয়াৰ কৰিব হ'লে লাগে, চেলাৰী পাব লাগে, ঠিক আছে, 30K প্লাছ, আৰু বাঢ়িবই বৰ্তমান, ঠিক আছে। 8K লাগিলে আৰু বেছি হৈ যাব। যিটো পাব লাগে, নিজে এটা ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, পঢ়িবই লাগিব। একো কি শ্বৰ্টকাট নাই। ছফিয়াৰ সুধিছিলে, ইণ্ডোনেছিয়া কেপিটেল সুধিছিলে, ঠিক আছে। এইটো হেৰি সুধিছিলে, বেংককৰ কেপিটেল। এইবিলাক কেপিটেল এইটো নহয় যে কাণ্ট্ৰিও পঢ়িব, কেপিটেল কাৰেঞ্চি চব পঢ়িব, ঠিক আছে। ভূটানৰ কেপিটেল এনেকৈ ইয়াতে সুধিছিলে। এইটো ৰিচেণ্ট কুৱেশ্যন চাওক, ৰিচেণ্টত কি সুধিছিল, ঠিক আছে। আহক নেক্সট আৰু এটা টপিক কি, মই যি দেখাম এইবিলাক কিন্তু 2x কৰিব ল'ব, 2x আৰু ভেৰি ইম্পৰ্টেণ্ট চাব। আৰু এটা কথা ষ্টাৰ্ট কৈ দিছোঁ, মই কি মেথছ ক্লাছ ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান কি কৈছে, মোৰ পাৰ্চেণ্টেজ ক্লাছ কৰিছে। কিয় মোৰ পৰা চাব, বেলেগ ইমান ভাল ফেমাছ টিচাৰ থাকিব, ফেমাছৰ ওপৰত নাযাব। মই জাষ্ট নতুন ষ্টাৰ্ট কৰিছোঁ কাৰণে মোৰ এবাৰ জাষ্ট পঢ়োৱা চাব, আপুনি তাৰপিছত জাজ কৰিব। আৰু এটা মই ছাপৰ্ট দিম, যোনটো পেইড ক্লাছো নিদিয়ে। এইটো কি, মোক যদি ইনষ্টা বা টেলিগ্ৰামত DM কৰে, স্ক্ৰীনশ্বট উঠাই
যদি ডিএম কৰে কুৱেশ্যনটো বুজা নাই মই এইটো কি ভিডিঅ' এটা সৰু বা ভইচেৰে বুজাই দিম, এইটো চাম, এইটো কৰিম, এইটো পেইড ক্লাছতো নকৰে চা, ইমান কণ ছাপৰ্ট দিম, জাষ্ট আপুনি চাব আৰু এক্সাম ক্লিয়াৰ কৰক। আহক নেক্সট টপিক কি কৈছিলোঁ, হেডকোৱাৰ্টাৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, বহুত এক্সামত সুধিছে, যেনেকৈ এইটো নাবাৰ্ডত সুধিছিলে আছাম পুলিচত 2020, বম্বে ষ্টক এক্সচেঞ্জ সুধিছে ADREত, বম্বে ষ্টক এক্সচেঞ্জত দুবাৰ সুধিছিলে আৰু এবাৰ ক'ত সুধিছিলে মই পাহৰি গ'লোঁ, তো দিব পাহৰি গ'লোঁ, ইজিয়ে হয় একদম, জানে বম্বে ষ্টক এক্সচেঞ্জ ক'ত আছে, DRSA সুধিছিলে ADRE 1ত, UN সুধিছে, WHO সুধিছে, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ সুধিছে, ঠিক আছে। এইটো চাওক, এইটো WTOৰ কি সুধিছে, লগতে কি আকৌ 2016 ইয়াৰো সুধিছিলে হা, ILO ইণ্টাৰনেশ্যনেল লেভেল, ঠিক আছে, লেবৰ এইটো সুধিছিলে অৰ্গেনাইজেশ্যন, ঠিক আছে। ইয়াৰ পৰা কোনোবা এটা আৰু এটা ৰিপিট হৈছিল নেকি, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ নেকি, ক'ৰবাত এটা ৰিপিট হৈছিলে মই পাহৰি গ'লোঁ, ডান্স আৰু ডান্সাৰ, ঠিক আছে। এইটো একাজনে কিহৰ লগত আছিলে জনাওচোন, কৰ্ণাটকা নে তামিলনাডু, যাব সুধিছে, বাগৰুম্বা কিমান এক্সামত সুধিছে ঠিক নাই, সঞ্জুক্তা পানিংগাৰ কিহৰ লগত এছ'চিয়েটেড হয়, কি ডান্সাৰ, সেইকাৰণে ডান্সাৰো পঢ়িব লাগে। চিউৰা কিহত আছিলে বনাবচোন, মিজোৰাম নে মণিপুৰ নে কি, নাগালেণ্ড কিহৰ লগত, মহাদেৱী মুৰ্গল চাইছে, ডান্সাৰো আহে, এৰি নিদিব, মই এইকাৰণে কৈছোঁ যি আছে এইটো নহয় যে এইখিনি পঢ়িব, মই বাৰে বাৰে কৈছোঁ মই কি এনালিচিছ লৈ আহিছোঁ, এনালিচিছ, মই জিকে টিচাৰ নহয়, এনালিচিছ লৈ আহিছোঁ ক'ৰ পৰা ক'ৰ আহিব পাৰে, কালিবেলি কিহৰ লগত, ঠিক আছে, দাণ্ডিয়াটো একদম ইজি জানে, এইবাৰ ইডিট আহিছিলে। নেক্সট হেভি ফেষ্টিভেল, ঠিক আছে। আৰু এটা কথা, আপোনাৰ আৰু কি ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবচোন, কি ইম্পৰ্টেণ্ট ভিডিঅ' আনিব পাৰোঁ মই, কি টপিকত আপোনাৰ প্ৰব্লেম হৈছে, কি টপিক আৰু লাগে সেইটো কমেণ্ট কৰিব, মই যাম। বংগাল সুধিছিলে কিমান আছাম পুলিচত, এইটো ভিডিঅ'টো চাবতে বহুত ইম্পৰ্টেণ্ট হয়, এইটো একদম আপোনাৰ এক্সাম ক্লিয়াৰ কৰি ল'ব, ঠিক আছে। এইটো সুধিছে, উগাৰি সুধিছে, টুচুটো বহুত বাৰ সুধিছে এক্সামত, ঠিক আছে, এইবাৰ সুধিছে কুল্লু দশেৰা। স্পৰ্টছ মানে কি সুধিব পাৰে, স্পৰ্টছৰ লগত এৱাৰ্ড সুধিব পাৰে, নাম্বাৰ অফ প্লেয়াৰ সুধিব পাৰে, আৰু স্পৰ্ট পাৰ্চনো সুধিব পাৰে দেই, পাৰ্চন বহুত সুধিছে এইবাৰ, ঠিক আছে। এইটো কিহৰ লগত ট্ৰফি, কাছলিং কি ৰিলেটেড, ঠিক আছে, এইটো 23 সুধিছে। সন্তোষ ট্ৰফি কিহৰ লগত, ৰবাৰ্টছ কাপ, সন্তোষ ট্ৰফি, ৰবাৰ্টছ কাপ, ক্ৰিকেটৰ কাপ, ফুটবলৰ কাপ, বহুত সোধে, ঠিক আছে, বহুতবাৰ সুধিছে। খ'খ'ত কিমান প্লেয়াৰ আছে, ভলীবলত কিমান প্লেয়াৰ, এইটো নহয় যে খ'খ'ই পঢ়িব ভলীবলো পঢ়িব, আৰু কি আছে চব টাইপৰ কি গেম আছে এইটোৰ প্লেয়াৰ পঢ়িব, ঠিক আছে। মেজৰ ধ্যানচান্দ কিহৰ লগত এৱাৰ্ড জানে, এইটো চাগে হাফ ভলী কিহৰ লগত এছ'চিয়েটেড, ঠিক আছে। তাৰপিছত আহিছে SI ইউনিট এণ্ড চিম্বল, বহুত ইম্পৰ্টেণ্ট, আগৰবাৰো আহিছে এৰিয়াৰ, এইবাৰো আহিছে। চিলভাৰ চিম্বল, ঠিক আছে, এইটো লিখিব পাহৰিলোঁ, এইটো ADI আহিছিলে নেকি, ঠিক আছে। এইবাৰ হা গ'ল্ড ফ'ৰ্চ, গ'ল্ড নে চিলভাৰ আকৌ এইবাৰ ADI আহিছিল, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট হয়। মাউণ্টেইন পাছেছ আৰু পিক এণ্ড পাছেছ বহুত ইম্পৰ্টেণ্ট হয়, চাউথ ইণ্ডিয়াৰ এটা সুধিছিলে, ঠিক আছে। মাউণ্টেইন ৰেঞ্জ সুধিছিলে, ক'ৰ পৰা এইবিলাকৰ পৰা পাছ হ'লে কি কয় সেইটো, ঠিক আছে। টেকেন প্লেটো সুধিছে, আটল টানেল সুধিলে, কি পাছত পৰে সুধিছিলে, ঠিক আছে। চবচে অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ কি হয় সুধিছিলে, মাউণ্টেইন অফ নৰ্থ ইষ্ট হৈছিলে, জজিলা পাছ ক'ত পৰে, এনেকৈ চব A to Z পঢ়িব, যি মই টপিক দি আছোঁ, ঠিক আছে। মই টেলিগ্ৰামত দিম, এইটো আপুনি চাব, বহুত ইম্পৰ্টেণ্ট হয়, এইখিনিৰ পৰা পঢ়িব। আৰু এইটো চাওক চেঞ্চাছ, এইবাৰ চেঞ্চাছ হ'বই জানে, সেইকাৰণে চেঞ্চাছটো ইম্পৰ্টেণ্ট। চেঞ্চাছ ADIটো দেখা নাই, ঠিক আছে, আছাম পুলিচো দেখা নাই, কিন্তু APSCত ভৰি APSCত আহিছে, যেনেকৈ সুধিছে কিমানটা গাঁও পঞ্চায়ত আছিলে 2011ত হৈছিলে লাষ্ট। তাৰপিছত চেঞ্চাছ কি ফিমেল লিটাৰেচি সুধিছে, লাষ্ট চেঞ্চাছ কেতিয়া হৈছিলে, কিমান সেইটো টাইমত গভৰ্ণৰ কোন আছিলে, ঠিক আছে। বহুত টাইম কুৱেশ্যন সুধিছে। আৰু এটা এইটোৰ পৰা কিমান টাইম 5 ইয়াৰ প্লেনৰ কিমানবাৰ কুৱেশ্যন আহিছে, কেনেকুৱা টাইপ কুৱেশ্যন আছে ক'বই নোৱাৰোঁ। মই কেইটামান এক্সাম্পল লৈছোঁ এছেট, ঠিক আছে, এইটো নহয় চব লৈছোঁ। 11 5 ইয়াৰ প্লেন, PC মহালবিছ প্লেন কোনটোৰ লগত আছিলে, নেশ্যনেল হৰ্টিকালচাৰ প্লেন কিমান ইয়াৰত আহিছিলে, 12 5 ইয়াৰ প্লেন কিমান টাইমত হৈছিলে, বহুত কি লটছ অফ কুৱেশ্যন সুধিছে APSCত, ঠিক আছে। আৰু এইকাৰণে এইটো ইম্পৰ্টেণ্ট এৰিয়াৰ কাৰণে বনাই দিয়ে, এইটো নহয় যে APSCত আহিছে কাৰণে হেৰিত নাই। আৰু APSCৰ আগৰবাৰত, ঠিক আছে, আগৰ টাইমত 2020 পৰা পিছৰ, ঠিক আছে, 1998লৈকে সেইটো টাইম বেছি আহিছে। কালাৰ ৰিভলিউশ্যন বহুত বাঢ়িছে, গ্ৰে ৰিভলিউশ্যন, ব্লেক ৰিভলিউশ্যন APSCত সুধিছে। খাৰিফ ক্ৰপ বহুত ইম্পৰ্টেণ্ট হয়, পঢ়িব হা, কেতিয়া মানে খাৰিফ ক্ৰপত এইটো নহয় যে খাৰিফ ক্ৰপ কেতিয়া হয়, কি ক্ৰপ হয়, এইবিলাক ট্ৰিক আছে, ট্ৰিকেৰে পঢ়িব, কেতিয়া গ্ৰহণ কৰা হয় এইবোৰ। ৱাইল্ড লাইফ চেঞ্চুৰী জানাই, কাজিৰঙাৰ ওপৰত কিমান এইটো নহয় যে কাজিৰঙা কি আছে কি চব পঢ়িব, এৰিয়া কিমান, ডেট কিমান, কেতিয়া নেশ্যনেল এষ্টাব্লিছ হৈছিলে, কোনো সুধিছিলে কোনো ক'ত আছে, কাৰণে নেকি মধ্য প্ৰদেশত হয়, জলদাপাৰা ক'ত আছে এইটো জনাবচোন ক'ত আছে, বৰ্ণদী সুধিছিলে, ঠিক আছে। যি এৰিয়াটো সুধিছে, স্পেচিয়েল আছাম পুলিচ হৈছে APSCত বহুত বাৰ সুধিছে। লেকছ আৰু এটা ৰিভাৰ বহুত ইম্পৰ্টেণ্ট হয় এটা, ঠিক আছে। এইটো সুধিছে, ভূটান সুধিছে,
এইটো তাৰপিছত ঠিক আছে নৰ্দাৰ্ণ চাউদাৰ্ণ আছে ভূটান কি ব্ৰহ্মপুত্ৰ বাৰাক ভেলী ৰিভাৰ সুধিছে সৰস্বতী ৰিভাৰ সুধিছিলে কি আছাম পুলিচত নেকি সুধিছিলে একচুৱেলি এইটো অলপ ঘূৰাই সুধিছিলে এনেকুৱা সুধিছিলে যে কুৱেশ্যনটো কি আছিলে কৈছিলে যে মিষ্টিকেল ৰিভাৰ কি আহি পেলাই জইন কুৱেশ্যনটো পাহৰি গ'লো কিন্তু এটা এনে শুনিছোঁ মানে এইটো ৰিলেটেড যি হ'ব পাৰে চব পঢ়িব লাগিব যে মিছ নহওক ঠিক আছে এইটোৰ লগত কি পঢ়িব লাগিব লাৰ্জেষ্ট ৰিভাৰ ঠিক আছে বিগেষ্ট ৰিভাৰ স্মলেষ্ট ৰিভাৰ শ্বেলয়েষ্ট ৰিভাৰ ঠিক আছে চব পঢ়িব লাগিব ৱেষ্ট এণ্ড ইষ্ট ফ্ল'য়িং ৰিভাৰ এইবিলাক ট্ৰিকেৰে পঢ়িব লাগিব তুংগাভদ্ৰা এণ্ড ভীমা সুধিছে ঠিক আছে APSCত নেকি অলিম্পিক কি লিখিছোঁ মই ফেভৰেট টপিক এনেকুৱা এক্সাম নাই যে অহা নাই মেক্সিমাম আহে টোটেল ৰিং সুধিছিলে ৰিঙৰ কালাৰ সুধিছে ফ্লেগৰ কালাৰ ছামাৰ অলিম্পিক তাৰপিছত আছামত অলিম্পিক কোন গৈছিলে এইটো সুধিছে কোন জিকিছে এইটো সুধিছে বহুত টাইম সুধিছে মডাৰ্ণ অলিম্পিক বহুতবাৰ কুৱেশ্যন হৈছে ডেমছ পঢ়িব চাৰ্জাৰ এইটো এইকেইটা আহিছে আৰু সুধিছে এইকেইটা মেক্সিমাম দেখা গৈছে এইটো নহয় যে এইকেইটাই পঢ়িব যি ডেমৰ পৰা কুৱেশ্যন হ'ব পাৰে হায়েষ্ট ডেম লৱেষ্ট ডেম গ্ৰেভিটি ডেম যি হ'ব পাৰে ইনভেনশ্যন পঢ়িব টেলিগ্ৰাফিক পোৰ্ট পেঞ্চিলিন এইটো এটা সুধিছিলে ফাদাৰ অফ জিৰ' কোন হয় ঠিক আছে লেক পঢ়িব লেক যি হয় স্পেচিয়েলি ইম্পৰ্টেণ্টবিলাক পঢ়িব ঠিক আছে ফ্ৰেছ ৱাটাৰ লেক চল্টি ৱাটাৰ লেক যি আছে আৰু বাউণ্ডেৰী লাইন এইবিলাক আহিয়ে থাকে মেকমহল লাইন দুৰাণ লাইন এইবিলাক বহুত বাৰ সুধিছে বৰং ফিচাৰ পলিটি এটা বহুত ইম্পৰ্টেণ্ট ফিচাৰ যেনেকৈ ইলেকশ্যনৰ প্ৰেচিডেণ্ট ক'ৰ পৰা লৈছে এডিবল চিটিজেন ক'ৰ পৰা লৈছে যি আছে চব পঢ়িব গ্ৰাছলেণ্ড হ'ব সুধিছিলে অষ্ট্ৰেলিয়াৰ সুধিছিলে অষ্ট্ৰেলিয়াৰ গ্ৰাছলেণ্ডটো কি কয় APSCত সুধিছিলে ঠিক আছে তো ADRE আহিব পাৰে ADRE আছাম পুলিচ DME ঠিক আছে ক'ৰ পৰা যেতিয়া এখন পেপাৰ বনাব ক'ৰ পৰা হেৰি ল'ব অফক'ৰ্ছ APSC চাই ল'ব সেইকাৰণে বহুত ইম্পৰ্টেণ্ট ষ্টেট কি ভেৰি ইম্পৰ্টেণ্ট মই দি দিছোঁ কি বহুতবাৰ সুধিছে আগৰবাৰো সুধিছে আলাস্কা ঠিক আছে ৰাছিয়াৰ এইটোৱে সুধিছিলে নেকি নৰ্থ চাউথক কি ডিভাইড কৰে ঠিক আছে চুইচ কেনেল ইউৰোপ আৰু আফ্ৰিকাৰ কি হয় এইবিলাক ইমান ইম্পৰ্টেণ্ট আৰু যদি এটা কথা মই যদি কিবা মিছ কৰিছোঁ টপিক ঠিক আছে মিছ কৰিছোঁ মোক কি কমেণ্টত জনাব আৰু আছে ৰ'ব ডিজাৰ্ট বহুত ইম্পৰ্টেণ্ট এইটো নহয় যে খালি এই ৰেডিত হৈ যায় SSC CSCত আহিয়ে থাকে চাহাৰা থাৰ গবি এইবোৰৰ ওপৰত কুৱেশ্যন কি কম্পিটিটিভ এক্সামত দেখা গৈছে ইণ্ডিয়াৰ কেবিনেট যেনেকৈ ফাৰ্ষ্ট ল মিনিষ্টাৰ সুধিছিলে তেতিয়া এইটো ফাৰ্ষ্ট কনষ্টিটিউশ্যন যেতিয়া বনাইছিলে ফাৰ্ষ্ট কনষ্টিটিউশ্যনৰ টাইমত ঠিক আছে যেনেকৈ ফাৰ্ষ্ট ল মিনিষ্টাৰ কোন আছিলে ৰেলৱে মিনিষ্টাৰ কোন আছিলে তাৰপিছত কি ডিফেন্স মিনিষ্টাৰ কোন আছিলে চব সুধিব ডিফেন্সি ডিজিজ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় A আৰু B সুধিছে ঠিক আছে ডিফেন্সি ডিজিজৰ পৰা মনত পৰিছে চাইণ্টিফিক নেম ভিটামিন চাইণ্টিফিক নেম এতিয়ালৈকে দেখা যোৱা নাই কিন্তু এইটো ইম্পৰ্টেণ্ট হয় যি যিবিলাক চব পঢ়িব লাগিব দেই ছিংগাৰ এণ্ড ফ্লক চং ভীমসেন যোশী কি ঘৰাণাৰ আছিলে সুধিছিলে নাভাবিব যে নাহে ঘৰাণাও আহে ঠিক আছে ছিংগাৰ আহে ইম্পৰ্টেণ্ট হয় ঠিক আছে স্পেচিয়েলি ফ্লক ছিংগাৰ ষ্টাডি অফ ছাবজেক্ট কি সুধিছিলে ষ্টাডি অফ হিষ্ট্ৰী কি হয় এণ্ড ঠিক আছে এইবিলাক এনেকৈ সুধিছিলে ইনষ্ট্ৰুমেণ্ট কি হয় এটমস্ফেৰিক ইনষ্ট্ৰুমেণ্টক কি কোৱা হয় লেফ্টোমিটাৰ কি কৰে এইবিলাক সুধিছিলে আৰ্ট ফৰ্ম যেনেকৈ কি এইটো সুধিছিলে APSCত ঠিক আছে মধুবাণী ক'ত হয় যে বিহাৰ যেনেকৈ এইবোৰ সুধিছিলে এমেণ্ডমেণ্ট এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট টপিক হয় এমেণ্ডমেণ্ট যি আছে এইটো ঠিক আছে 42 এমেণ্ডমেণ্ট কিহৰ লগত 65 কিহৰ লগত জনাবচোন ডেটটো জনাব কেতিয়া হৈছিলে শিডিউলটো বহুতবাৰ হৈছে 6, 8 আৰু কি লেংগুৱেজৰ শিডিউল ঠিক আছে ইয়াৰ ওপৰত স্পেচিয়েলি কি আছামৰবিলাক বেছি ভালকৈ চাব ঠিক আছে আৰু যি আছে আৰু সুভাষ চন্দ্ৰ বস যি এয়াৰপৰ্ট আছে নতুন এয়াৰপৰ্টো বনোৱা হৈছে এইবিলাকো ভালকৈ চাব আৰু ইম্পৰ্টেণ্ট পইণ্টটো লগত চাব এইটো নহয় খালি এয়াৰপৰ্টৰ নামবোৰক চাই ল'ব কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ওলাব পাৰে ইম্পৰ্টেণ্ট ষ্টেডিয়াম এইটো যেনেকৈ সুধিছিলে আৰু সুধিব পাৰে মই এইটো কাৰণে এটা লিখিছোঁ ঠিক আছে মই অলৰেডি কৈছোঁ এইটো মই কুৱেশ্যন সোধা নাই বা কুৱেশ্যন মই আনা নাই আপোনালোকক এনালিচিছ কৰি আছোঁ যে এনালিচিছ কোনটো টপিক পঢ়িব আপুনি যে ষ্টেটিকৰ পৰাই কাভাৰ হৈ যাওক হয় ইম্পৰ্টেণ্ট চিটি ৰিভাৰৰ ওচৰত কি আছে যেনেকৈ ভাৰাণসী কিহৰ ৰিভাৰৰ ওচৰত আছে ঠিক আছে জনাবচোন মোক লেয়াৰ অফ এটমস্ফিয়াৰ যেনেকৈ ষ্টেটস্ফিয়াৰ থাৰ্মস্ফিয়াৰ এইবিলাক ওজন সুধিছিলে ওজনটো কি লেয়াৰত পৰে ঠিক আছে কি এক্সাম আছিলে মই পাহৰিলোঁ ৰেলৱে ডিভিশ্যন মানে কি কনকান ৰেলৱে হয় চাউথাৰ্ণ ৰেলৱে কিহত পৰে ঠিক আছে যেনেকৈ নৰ্থ ইষ্টটো মালিগাঁৱত পৰে এইবিলাক চব হেৰি আছে এইবিলাক কি পঢ়িব যদি নাপায় মোক কমেণ্ট কৰিব মই দি দিম টেলিগ্ৰামত চি পৰ্ট পঢ়িব ইম্পৰ্টেণ্ট হয় কুৱেশ্যন ঠিক আছে কুৱেশ্যন দেখা যায় SSCটো বহুতবাৰ সুধিছে ঠিক আছে জৱাহৰলাল নেহৰু চি পৰ্ট ক'ত ঠিক আছে কনকান আৰু কি আছে ন জৱাহৰলাল নেহৰু চি পৰ্ট ক'ত কানলা চি পৰ্ট ক'ত এইবিলাক ঠিক আছে চইল কি হ'ব ৰেড চইল এলোভেল চইল ঠিক আছে কিহৰ কাৰণে কি ডেফিচিয়েণ্ট আছে কি হেৰি আছে এইবিলাক পঢ়িব লাগিবই দেই কি কয় এতিয়া হেৰি
কম্পিটিশ্যন আৰু বাঢ়ি আছে তো কভাৰ কৰিব নাভাবিব যে এইবোৰ কিমানডাল টপিক কেনেকৈ কভাৰ কৰিম সৰু সৰু টপিক হয় এদিনত পঢ়ি চেছ কৰিব পাৰোঁ বা দুদিনত লাৰ্ণ কৰি গ'লেই হ'ল এইটো এনেকুৱা নহয় যে পূৰা বুজি পঢ়িব লাগিব নোটছ বনালে আৰু লাৰ্ণ কৰিলে আৰু কিছুমানৰ টপিক কি ট্ৰিকো আছে ঠিক আছে মই ট্ৰিকবিলাক কৈ দিম উইন নেম হৈ দেখিছে বহুত বাৰ APSCত দেখা গৈছে যেনেকৈ কি ৰ'ৰিং ফৰ্টিছৰ ওপৰত সুধিছিলে আৰু সুধিছিলে কি আৰু কিবা এটা সুধিছিলে বৰ্তমান ঠিক আছে চিনুকৰ ওপৰত সুধিছিলে নেকি চিনুক ঠিক আছে ইম্পৰ্টেণ্ট ৱাটাৰফল পঢ়িব ইণ্ডিয়াৰবিলাক পঢ়িব আৰু বাহিৰৰো কেইটামান পঢ়িব যেনেকৈ লাৰ্জেষ্ট ৱাটাৰফল কি হয় ঠিক আছে হিল ষ্টেচন এটা সুধিছিলে বৰ্তমান মই পাহৰি গ'লোঁ এইটো ডিফাৰেণ্ট কাল্টিভেশ্যন অফ কাল্টিভেশ্যন মানে ঝুম যেনেকৈ আসামত ঝুম কোৱা হয় ঝাৰখণ্ডত কি কোৱা হয় বাহিৰত কি কোৱা হয় ঠিক আছে গ্ৰাছলেণ্ড কৈছিলোঁ গ্ৰাছলেণ্ডটো পঢ়িব যেনেকৈ অষ্ট্ৰেলিয়া সুধিছিলে বেলেগো সুধিব পাৰে ঠিক আছে নিউজিলেণ্ড বেলেগ যি আছে পঢ়িব এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় মই পূৰা এনালাইচিছ কৰি লৈ আহিছোঁ কি আহিব পাৰে এইটো নহয় যে অলৰেডি এইখিনিয়ে পঢ়িব আৰু যদি কিবা আছে জনাব ফিফথ ইয়াৰ প্লেন বহুত ইম্পৰ্টেণ্ট হয় পঢ়িব কিন্তু এইটো নহয় যে এই কাৰণে এইবাৰ আহিব নোৱাৰে আহিব যাব পাৰে ঠিক আছে লেক পঢ়াই কৰিলোঁ এইটো লেক কি নাকি এইটো সুধিছিলে এইটো DMAত নেকি ঠিক আছে বাইকাল সুধিছিলে APSCটো দিছে আৰু এটা কিবা এক্সামত সুধিছিলে আছামৰে ঠিক আছে লেকো পঢ়িব বহুত ইম্পৰ্টেণ্ট আমাৰ কিন্তু এইটো মই যি দিছোঁ এইবিলাক কভাৰ কৰি গ'লে আপোনাৰ 70% মান কভাৰ হৈ যাব ইয়াৰ পৰাই ঠিক আছে বাকীটো পঢ়িবই লাগিব যেনেকৈ কি বাকী যেনে কি জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটি এইবোৰতো পঢ়িবই লাগিব লগত কি এইবোৰ পঢ়িব কাৰেণ্ট এফেয়াৰ কি এতিয়া স্কিপ কৰক এক্সামৰ আগত কি মেৰাথন চাব মই এইটোৱে কওঁ ঠিক আছে কাৰেণ্ট এফেয়াৰটো বৰ্তমান ষ্টপ কৰক কি এক্সামৰ আগত মেৰাথন চাব কিন্তু এইবিলাক টপিক কভাৰ কৰক এইবিলাক কভাৰ পৰা প্ৰত্যেকবাৰ কুৱেশ্যন দেখা যায় প্ৰত্যেকবাৰ এক্সামত কুৱেশ্যন দেখা গৈছেই আৰু যাবই সেইকাৰণে কৈছোঁ এইকেইটা পঢ়ক এইকেইটাৰ পৰা বহুত আপোনাৰ মাৰ্কছ কভাৰ কৰিব পাৰিব ঠিক আছে এই ভিডিঅ'টো আজি চেছ কৰিলোঁ ঠিক আছে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু জনাব কি টপিকত ভিডিঅ' লাগে ঠিক আছে আৰু মোৰ মেথছ ক্লাছবোৰ চাব মই হেৰি কৰি দিম লিংক দি দিম তলত থেংক ইউ